অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনী পূৰ্বৰ ৰাইজমেলৰ শতবৰ্ষ অনুষ্ঠানৰ প্ৰস্তুতি তুংগত দৰঙৰ দীঘিৰপাৰ ৰাইজমেলৰ প্ৰতিষ্ঠাপক সভাপতি বসুন্ধৰ বৰুৱা আৰু সম্পাদক বিহুৰাম বৰুৱা সৰণী ক্ষেত্ৰত 12, 13 আৰু 14 ডিচেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শতবৰ্ষ অনুষ্ঠান। 12 ডিচেম্বৰত পুৱা নামঘৰত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰি প্ৰথম দিনৰ কাৰ্যসূচীত ভাগত স্থাপন, গছপুলি ৰোপণ, স্বেচ্ছাসেৱকৰ কাৰ্যালয়, অতিথিশালা, কাৰ্যালয়, শতবৰ্ষৰ 100খন পতাকা উত্তোলনৰ লগতে মূল যুৱ মহিলা সন্মিলনৰ পতাকা উত্তোলন, স্মৃতিতৰ্পণ, মহাবীৰ শিলাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণৰ লগতে মূল তোৰণ উন্মোচন কৰিব। সন্ধিয়া হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্বলোৱাৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। 13 ডিচেম্বৰত পুৱা ভাগৱত পাঠৰ পাছতে কৃষ্টি প্ৰদৰ্শন কৰিব। সমান্তৰালভাৱে দুপৰীয়া টংলা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ঘটেশ্বৰ বৰুৱা সঞ্চালনাত অনুষ্ঠিত হ'ব আলোচনা চক্ৰ আৰু সম্বৰ্ধনা সভা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। 14 ডিচেম্বৰ পুৱা স্বচ্ছ অভিযানেৰে কাৰ্যসমূহ আৰম্ভ হ'ব। 9:30 বজাত অনুষ্ঠিত হ'ব বৰাধ্য সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰা উদ্বোধন কৰিব অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে। ইয়াৰ পাছতেই শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি ডাঃ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা। মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিবলগীয়া সভাখন উদ্বোধন কৰিব অসম সাহিত্য সভাৰ উপসভাপতি প্ৰদুম ৰাজখোৱাই। উক্ত সভাতে স্মৃতিগ্ৰন্থ উন্মোচন কৰিব সাহিত্যিক অঞ্জন শৰ্মাই। নামখলৰ পৰা চিন্তু কলিতা ৰিপৰ্ট, AN লাইভ। জয়জয়তে আমি সকলোকে আমাৰ ফালৰ পৰা শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। অহা 12, 13 আৰু 14 ডিচেম্বৰত অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ 100 বছৰীয়া জয়ন্তী উৎসৱ শতবৰ্ষ পালন কৰিবলৈ আমি গৈ আছোঁ। ইতিমধ্যে আমাৰ সকলোবিলাক কাম প্ৰায় 80% হৈছে, 80% হৈ গৈছে। বাকী কামসমূহ আমাৰ 2 দিনৰ ভিতৰতে হ'ব। আজি 8 তাৰিখ হ'ল, 12 তাৰিখৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। গতিকে আমি 10 তাৰিখৰ ভিতৰত সকলো কাৰ্যসূচী সমাপ্ত কৰি আমাৰ অনুষ্ঠানভাগী সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ কাৰণে যি প্ৰয়াস আছিল সেইখিনি আমি কৰিবলৈ নিশ্চয় পাৰিম, এইটো আমি আশাবাদী। যা নহওক, আমাৰ এই অনুষ্ঠানলৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্ঞাতিসকলক ইয়ালৈকে আমন্ত্ৰণ জনোৱাৰ উপৰিও অসমত বসবাস কৰা বা অবিভক্ত দৰং জিলা বুলি কওঁতে আমি ওদালগুৰি, ভেৰগাঁও আৰু দৰং জিলাৰ কথাটো কৈছোঁ। এতিয়া প্ৰশাসনিকভাৱে সকলো ৰাইজ, সকলো জনগোষ্ঠীৰ আমাৰ উপস্থিত হ'লে আমি সুখী হ'ম। সকলোকে আহ্বান জনাইছোঁ। সকলোকে অৱশ্যে আমি আমাৰ যি চিঠি, এই চিঠি বিতৰণ কৰিব পৰা নাই, তথাপি আমি আপোনালোকৰ যি মিডিয়া, এই যোগেদি আমি সকলোকে আহ্বান জনাইছোঁ আমাৰ অনুষ্ঠানভাগীলৈ 3টা দিনৰ ভিতৰত পাৰিলে আমাৰ 3টা দিনে লাগে, নহ'লেও এটা দিন হ'লেও আহি আমাক ইয়াত পদাৰ্পণ দিলে আমি কৃতাৰ্থ হ'ম। এইটো সকলোলৈকে আহ্বান থাকিল। অনুষ্ঠানৰ আমাৰ এইবাৰৰ 3টা দিনৰ বিশেষ কাৰ্যসূচী আছে। প্ৰথম দিনাখনে পতাকা উত্তোলনৰ পৰা আমাৰ যিসমূহ ইতিমধ্যে প্ৰদৰ্শনীৰ বাবে ব্যৱস্থা কৰা হৈছে, তাত আমাৰ থাকিব শতাব্দী পূৰ্ব অৰ্থাৎ 100 বছৰ আগত আমাৰ জনগোষ্ঠীটোৰ সাজপাৰ, থকা লোৱা, বাচন বৰ্তন, খোৱা লোৱা কেনেকৈ কৰিছিল তাৰ এটা প্ৰতিকৃতি ৰূপ, ঠিক প্ৰতিকৃতিও নহয় আচলতে, তাৰ সম্পূৰ্ণ ৰূপতে আমি দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু কোচ ৰাজবংশী ৰজাঘৰীয়া মানুহ, আমাৰ এতিয়াও কমতাপুৰৰ শেষৰ ৰজাজনৰ যি ৰাজধানী বেংগলত আছে, মধুপুৰ সত্ৰত, এইটো ৰাজবাৰী বুলি কয়, তাৰো এটা আৰ্হি আমি ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছোঁ। প্ৰায় কাম সমাপ্ত হ'ব। আৰু ভোজনালয়ৰ ব্যৱস্থাটো আমি যিধৰণে কৰিছোঁ, এইটো আমাৰ এতিয়া এটা চিন্তনীয় বিষয় হৈছে। আমি সকলো মানুহকে যিহেতু আহ্বান জনাইছোঁ, প্ৰায় 50 লক্ষ মানুহৰ কথা আমি 50,000 মানুহৰ কথাটো আমি ভাবিছোঁ। এতিয়া 50,000 মানুহক আপ্যায়ন কৰাৰ কাৰণে আমাৰ যাৱতীয় যিখিনি ব্যৱস্থা আমি কৰিছোঁ, তৎসত্ত্বেও যদি কিবা কাৰণত যথেষ্ট সংখ্যক আৰু জনসাধাৰণ আহে, তেতিয়া তাৰ বাবেও আমি আকৌ উদযাপন সমিতিয়ে আজি আৰু কালিৰ ভিতৰতে বহি আলোচনা কৰিম যে মানুহৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি, সেইটোৰ পৰা আমি ভাবিছোঁ আমাৰ সভালৈ প্ৰায় লক্ষৰ ওচৰ মানুহেই আহিব। আৰু এই ক্ষেত্ৰত যিহেতু আমাৰ প্ৰথম দিনাৰ সকলোৰে খোৱা লোৱাৰ কাৰণে ব্যৱস্থা আছে, আৰু দ্বিতীয় দিনাখনৰ আমাৰ যথেষ্ট পৰিমাণে কাৰ্যসূচী আছে, আৰু তৃতীয় দিনাখনৰ আমাৰ যিটো মূল কাৰ্যসূচী, এই কাৰ্যসূচীখিনিৰ ভিতৰত প্ৰথম কাৰ্যসূচী ৰাতিপুৱাৰ ভাগতে আমি
সাংস্কৃতিক যিটো শোভাযাত্ৰা এইটো 10,000 মানুহৰে গায়ন বায়নোৱা ঢোল আমাৰ কৃষ্টি হওক দৰঙী কলা কৃষ্টিসমূহ হওক বা আমাৰ দৰং জিলাত বিশেষকৈ যিটো জনগোষ্ঠীৰ যিমানবিলাক কৃষ্টি আছে সেই সকলোবিলাকক লগত লৈ আমি এই প্ৰদৰ্শন আমাৰ যিটো শোভাযাত্ৰা এইটো কৰিম বুলি আমি ভাবিছোঁ তাৰ লগে লগে আমাৰ যিখন মুকলি সভাত বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতে আমাক কথা দিছে আৰু নিশ্চয় তেখেত আমাৰ এই অনুষ্ঠানলৈ আহিব আৰু ৰাইজে হেতুৱে বেছি আছে তেখেত যেহেতু আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীৰ সন্মিলন এটোৱে নহয় দৰং জিলাত প্ৰদাপন কৰিব আমি অকল কোচ ৰাজবংশী জনগোষ্ঠী নহয় দৰং জিলাসমূহ ৰাইজে তেখেতক ইয়ালৈকে অহাটো বিচাৰিছে আৰু আহিব বুলি আমি আশাবাদী আৰু আমাৰ সাংস্কৃতিক সন্ধিয়াৰ দিশটো আপোনালোক ক'বলৈ কওঁ 3টা দিনতে আমাৰ সাংস্কৃতিক সন্ধিয়া আছে প্ৰথম দিনাখনে মানসী চহৰীয়া তেখেতৰ লগতে আমাৰ আঞ্চলিক বা থলুৱা যিসকল শিল্পী আছে তেখেতসকলে গীত পৰিৱেশন কৰিব দ্বিতীয় দিনাখনৰ কাৰণে অসমৰ জনপ্ৰিয় গায়িকা কমলিকা কাশ্যপ আৰু থলুৱা যিসকল শিল্পী আছে তেখেতসকলকো আকৌ আমি অগ্ৰাধিকাৰ দিম তৃতীয় দিনাখনৰ কথা আমাৰ যিটো সামৰণি অনুষ্ঠান তাত বিশেষকৈ জানে হিয়াৰা মঠু জুবিন গাৰ্গদেৱৰ লগত বিশেষভাৱে সংগত কৰিছিল বা সংগী হিচাপে আছিল জুবলি বৰুৱা গতিকে জুবলি বৰুৱাক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তাৰ লগতে আমাৰ দুই-এটি আমাৰ নিজস্ব গোষ্ঠীয় কৃষ্টি থাকিব আৰু অন্যান্য কৃষ্টিও থাকিব মুঠৰ ওপৰত সেইদিনাখনে আমাৰ যিখিনি সাংস্কৃতিক সন্ধিয়া ডিগ্ৰীপাৰত আগে পিছে যি ধৰণে আমাৰ বিশেষকৈ ৰাস উৎসৱ উদযাপন হয় তাত প্ৰায় 40-50 হাজাৰ মানুহৰ সমাগম হয় আমি ভাবিছোঁ এইবাৰ তাতকৈ বেছি এটা মানুহৰ সমাগম হ'ব আমাৰ সাংস্কৃতিক সন্ধিয়াত অৰ্থাৎ 14 তাৰিখে নিশা গতিকে এই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে যে আমি আমন্ত্ৰণ জনাইছোঁ তেনেকুৱা নহয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপৰিও আমাৰ পীযুষ হাজৰিকা কেবিনেট মন্ত্ৰী মহোদয়কো আমি আবেদন জনাইছোঁ বা আহ্বান জনাইছোঁ তেখেত আহিব আমাৰ অভিভাৱক মন্ত্ৰী মহোদয় আছে আৰু স্থানীয়ভাৱে আমাৰ যিহেতু সততে আমি সকলো দিশতে সহায় সহযোগ পাওঁ সাংসদগৰাকী দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া মহোদয় আমাৰ লগত থাকিব যোৱাকালিও তেখেত আহি গৈছে তাৰ লগতে স্থানীয় বিধায়ক যেহেতু ডক্টৰ প্ৰমণ্ড ৰাজবংশী আমাৰ উদযাপন সমিতিৰ সভাপতি বসন্ত দাসদেৱ মঙলদৈ সমষ্টিৰ সন্মানীয় বিধায়ক তাৰ লগতে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসদেৱ আছে কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ আমাৰ প্ৰণৱ নাৰায়ণ দেৱ আছে প্ৰাক্তন EM এতিয়া কাৰ্য পাৰিষদ দিগন্ত বৰুৱা আছে এনেকৈ আমাৰ যিখিনি প্ৰতিনিধি আছে চৰকাৰৰ সেইখিনিতো থাকিবই আৰু অসমৰ বিশিষ্ট ডক্টৰ দিলীপ বৰাদেৱক আমি আমন্ত্ৰণ জনাইছোঁ ডক্টৰ দিলীপ ৰাজবংশীদেৱক আমন্ত্ৰণ জনাইছোঁ অসম সাহিত্য সভাৰ উপসভাপতি আমাৰ পদুম ৰাজখোৱাদেৱক আমি আমন্ত্ৰণ জনাইছোঁ সেইদৰে আমাৰ যিখিনি দৰং জিলাৰ বিশিষ্ট প্ৰতীতযশা বুলি ক'ব লাগিব সাহিত্যিক আছে শিল্পী আছে বা সামাজিকভাৱে বিশেষ বুৎপত্তিৰ বা প্ৰতিষ্ঠিত হোৱা ব্যক্তি সেইসকলকো আমি আমন্ত্ৰণ জনাইছোঁ আৰু এটা আমাৰ লক্ষণীয় কথাটো হ'ল আমাৰ যিহেতু সমিতিত আলোচনা কৰা হৈছে আৰু সেইমতে আমি কাৰ্যকৰী ব্যৱস্থা কৰিছোঁ যে আমি যিহেতু দৰং জিলাত বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰোঁ প্ৰতিটো জনগোষ্ঠীৰে তেওঁলোকৰ জনগোষ্ঠীটোক উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে নিজা নিজা সন্মিলনী সমাজ বা সভা এনেকুৱা ব্যৱস্থা আছে প্ৰতিখন সন্মিলনীৰ প্ৰতিটো জনগোষ্ঠীৰ সভা হওক বা তেওঁলোকৰ সমাজ ব্যৱস্থা হওক সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আমি তেখেতসকলক ইতিমধ্যে যোগাযোগ কৰিছোঁ আহিম বুলি কৈছোঁ কোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996